ঠিক আছে হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা সমগ্ৰ অসমৰ লগতে আমি তিনিচুকীয়া জিলাৰ জেগাৰ পৰা আমাৰ লাংকাচি আৰু ৰাজগড় আমাৰ প্ৰাথমিক গোটৰ সমিতিৰ আজি আমাৰ স্বৰ্গীয় জাতীয় পিতা আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ জন্মদাতা আজি 10তম আজি মৃত্যুৰ আজি আমি দিৱস আমি পালন কৰিছোঁ। আমাৰ সন্মানীয় সকলোৰে আদৰেৰে সকলোৰে সন্মানৰে জাষ্টিন লাকেৰা দেৱৰ আজি মৃত্যু দিৱস। আমি বহুত দুখেৰে আজি দুখ অনুভৱ কৰিছোঁ। লগে লগে তেওঁলোকৰ পৰিয়ালকো আমি দুখৰ সময়ত তেওঁলোকৰ আমি অনুভৱ কৰিছোঁ আৰু তেওঁলোকে ঈশ্বৰৰ আশীৰ্বাদ কৰক, তেওঁলোকৰ পৰিয়ালে যাতে কুশলে মংগলে ৰাখে। আৰু প্ৰদীপ নাগ আমাৰ মাজতো নাই, তেখেতৰ কথা এইকাৰণে সুঁৱৰি লৈছোঁ কাৰণ আমাৰ মাজত কালি পৰহি তেওঁলোকে গুচি গ'ল আৰু তেওঁৰ আত্মা ক'ত আছে নাজানো, কিন্তু তেওঁৰ আত্মাৰ আমি সদগতি প্ৰাৰ্থনা কৰিছোঁ, ভগৱানে যাতে তেওঁলোকক কুশলে মংগলে ৰাখক। আৰু এইখিনিত এটা কথা ক'ব বিচাৰিছোঁ যে সমগ্ৰ অসমত বিজেপি চৰকাৰে যোনটো উচ্ছেদ আদিবাসীৰ ওপৰত যোনটো টাৰ্গেট লৈ কিনে উচ্ছেদ তেওঁলোকে কৰি আছে। আদিবাসী হ'ল অসমৰ অসমীয়া, আদিবাসী হ'ল অসমৰ খিলঞ্জীয়া আৰু আদিবাসী নহ'লে অসমখন জিৰ' আছিলে। কাৰণ আজি বিশ্ব দৰবাৰত চাহ বাগানত কাম কৰা শ্ৰমিকে আজি গোটেই বিশ্ব দৰবাৰত ভাৰতবৰ্ষৰ পাছতো বিশ্ব দৰবাৰত অসমত চিনাকি দিয়া মানুহজন হয় জনগোষ্ঠীটো হ'ল আদিবাসী জনগোষ্ঠী। আৰু এই আদিবাসী জনগোষ্ঠী অসমৰ খিলঞ্জীয়া হয়, প্ৰকৃত অসমীয়া হয়। আৰু এই আদিবাসী জনগোষ্ঠীক যদি আপোনালোকে উচ্ছেদ কৰিব বিচাৰে তেনে আদিবাসী জনগোষ্ঠীয়ে প্ৰায় 1.5 কোটি আদিবাসী জনগোষ্ঠী হিচাপে আছে আৰু একেলগে আমি জংগী আন্দোলন কৰিম আদিবাসী ছাত্ৰ সন্থা হিচাপে। এটাই কথা ক'ব বিচাৰিছোঁ, আদিবাসীসকলক কেৱল মাত্ৰ আপোনালোকে যদি ভোট বেংক হিচাপে আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে আমি আদিবাসীসকলে নিজৰ এটা ৰাজনৈতিক দল গঠন কৰিছোঁ। আমাৰে মন্ত্ৰী হ'ব, আমাৰে মুখ্যমন্ত্ৰী হ'ব, আমাৰ ৰাজ্য হ'ব আৰু আমাৰ অধিকাৰ হ'ব। আপোনালোকৰ এইখানৰ পৰা আমি সুখ্যা দিছোঁ আদিবাসী ছাত্ৰ সন্থা হিচাপে যে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিয়ক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা দিয়ক আৰু যিকেইটা চাহ বাগিচা অঞ্চলত শ্ৰমিকে যোনটো বসবাস কৰি আছে কোৱাৰ্টাৰ লাইন কোৱাৰ্টাৰসমূহ যি মাটিসমূহ আছে সেই মাটিসমূহ অতি শীঘ্ৰে ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰক। অন্যথা আপোনালোকে 2024-ত যেনেকৈ আমি কংগ্ৰেছত খেদিছিলোঁ 2024-তো আমি বিজেপিক খেদিবৰ কাৰণে সাজু আছোঁ। আৰু এইখিনিত এটাই কথা ক'ব বিচাৰিছোঁ, সেই আমাৰ অসমৰ বাহিৰত যিখিনি আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসমূহ আছে তেওঁলোকে আমাৰ এই বাগিচা অঞ্চলবোৰত এই আমাৰ অসমত বিভিন্ন জেগাত মাটি কিনিছে, কিন্তু তেওঁলোকক আপোনালোকে ম্যাদী পট্টা দিব পাৰিছে, আদিবাসীসকল কেলৈ নাই দিয়া? আদিবাসীসকল কি ইয়াৰ বাসিন্দা নহয় নেকি? আদিবাসীসকল খিলঞ্জীয়া নহয় নেকি? এইখিনিতে মই ক'ব বিচাৰিছোঁ আদিবাসীসকলক ডেভেলপ কৰক, অন্যথা ভোট বিচাৰিব নাহিব। যদি আপোনালোকে 2024-ৰ আগে ইলেকশ্যনৰ আগে এই দাবীসমূহ পূৰণ নকৰে তেনেহ'লে বাগিচাসমূহত আদিবাসী ছাত্ৰ সন্থাই আদিবাসী ৰাইজে বিজেপি চৰকাৰক খেদিব। এইখিনিতে ক'ব বিচাৰিছিলোঁ। ধন্যবাদ। জয় অসম, জহাৰ।